ধেমাজিত ৰাইজ দলৰ সভাপতি অখিল গগৈ। হয়, ধেমাজি জিলাৰ চিচিবৰগাঁও বিধানসভা সমষ্টিত ৰাইজ দলৰ সাংগঠনিক তৎপৰতা দৈনিক বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে আৰু অখিল গগৈ ডাঙৰীয়াই ধেমাজি জিলাৰ চিচিবৰগাঁও সমষ্টিত বাহৰ পাতি লৈছে। হয়, আপোনালোকে ঠিকেই শুনিছে যে সন্মুখত ২৬ৰ নিৰ্বাচন আৰু ২৬ক সন্মুখত ৰাখি ৰাইজ দলে নিজৰ সাংগঠনিক তৎপৰতা বৃদ্ধি কৰিছে। আৰু আপোনালোকক দেখাই আছো, চাওক, এক পুৰণি গোচৰত, হয়, ৰাইজৰ বাবে ভূমিহীন লোকক ভূমি পট্টা দিবৰ বাবে আন্দোলন কৰাৰ বাবেই ধেমাজিত এটা পুৰণি গোচৰ আছিল অখিল গগৈ ডাঙৰীয়া, আৰু সেই গোচৰ আদালতত হাজিৰ হ'বলগীয়া তেখেতৰ তাৰিখ আছিল। আৰু অখিল গগৈ ডাঙৰীয়াই ৰাইজৰ বাবে ভূমিহীন লোকক ভূমি পট্টা দিবৰ বাবে যি আন্দোলন কৰিছিল, সেই আন্দোলনৰ ফলত আমাৰ চিলাপথাৰ, বৰপথাৰ, মাজগাঁওকে ধৰি প্ৰায় ১৪-১৫খন গাঁৱৰ ৰাইজে ভূমি পট্টা পাবলৈ সক্ষম হৈছিল। কিন্তু আজিও অখিল গগৈ সহ ১৩জনৰ ওপৰত ভূমি পট্টাৰ বাবে আন্দোলন কৰাৰ বাবে গোচৰ লাগি আছে। আৰু সেই গোচৰত ৰাইজ দলৰ সভাপতি অখিল গগৈ ডাঙৰীয়াই ধেমাজি আদালতত হাজিৰ হ'বলৈ আহিছিল। আৰু হাজিৰ হ'ব আহোঁতে আপোনালোকক আমি দৃশ্যসমূহ দেখাইছো, চাওক, ৰাইজ দলৰ আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সতীৰ্থসকলে তেখেতক সং দিছে। আৰু তাৰ পিছতেই চিচিবৰগাঁও বিধানসভা সমষ্টিৰ মাছখোৱাত ৰাইজ দলৰ এক যোগদান কাৰ্যসূচী অনুষ্ঠিত হয়। আৰু এই যোগদান কাৰ্যসূচীত বিজেপি, অসম গণ পৰিষদ, গণশক্তি আৰু কংগ্ৰেছৰ প্ৰায় ৩শ নেতা কৰ্মীয়ে আহি ৰাইজ দলত যোগদান কৰে। আপোনালোকক আমি দেখাইছো, চাওক, ৰাইজ দলৰ প্ৰতি প্ৰতিদিনে মানুহ আকৃষ্ট হৈছে। ৰাইজ দলৰ নীতি আদৰ্শ আৰু আপোচবিহীনতাক ৰাইজে আঁকোৱালি লৈছে। আৰু সন্মুখত যিহেতু ২০২৬ আৰু পঞ্চায়ত নিৰ্বাচন কেন্দ্ৰিক ৰাইজ দলে সাংগঠনিক তৎপৰতা তেখেতলোকে বৃদ্ধি কৰিছে। অনাগত যি পঞ্চায়ত নিৰ্বাচন, এই নিৰ্বাচনত বছা বছা সমষ্টিত, জিলা পৰিষদৰ সমষ্টিত ৰাইজ দলে প্ৰতিদ্বন্দ্বিতা কৰিব। আৰু আগন্তুক যিহেতু ২৬ৰ নিৰ্বাচনৰ প্ৰতি ৰাইজ দলে সাংগঠনিক তৎপৰতা তেখেতলোকে কাম কাজ কৰি আছে। কিন্তু পঞ্চায়তত যাতে ভোট বিভাজন নহয়, ভোট বিভাজন হৈ বিজেপি যাতে লাভান্বিত নহয়, তাৰ প্ৰতিও ৰাইজ দলে দৃষ্টি নিবদ্ধ ৰাখিছে। ৰাইজ দলে নিজৰ সাংগঠনিক কাম কাজ কৰোঁতে যাতে বিজেপি লাভান্বিত নহয়, তাৰ প্ৰতিও ৰাইজ দলে খুব সূক্ষ্ম দৃষ্টিভংগীয়ে নিজৰ সাংগঠনিক কাম কাজ কৰি গৈছে। আৰু আপোনালোকক আমি কৈ আছো, চাওক, এয়া ৰাইজ দলৰ সভাপতি অখিল গগৈ। অখিল গগৈ ডাঙৰীয়াই ধেমাজিত আহিছে। ধেমাজিত অখিল গগৈ ডাঙৰীয়াক সতীৰ্থসকলে সং দিছে। আৰু আপোনালোকক আমি কৈ আছো যে এক পুৰণি গোচৰত ভূমি পট্টাৰ বাবে আন্দোলন কৰাৰ বাবে, যাৰ ফলত আজি হাজাৰ হাজাৰ মানুহে ভূমি পট্টা পাইছে। আনকি চিচি বনাঞ্চলত বাস কৰা হাজাৰ হাজাৰ মানুহে কেৱল অখিল গগৈ ডাঙৰীয়া আৰু কৃষক মুক্তি সংগ্ৰাম সমিতি আন্দোলনৰ বাবে ভূমি পট্টা পাবলৈ সক্ষম হৈছিল। আনকি এসময়ত চিলাপথাৰ, বৰপথাৰ, মাজগাঁও অঞ্চলৰ মানুহক আৰ্মীয়ে উচ্ছেদ কৰি সেই মাটি লৈ লোৱা পৰিকল্পনা কৰিছিল। কিন্তু কৃষক মুক্তি সংগ্ৰাম সমিতি অখিল গগৈ ডাঙৰীয়াৰ নেতৃত্বত আন্দোলন কৰাৰ বাবে সেই মাটিত আজিও আমাৰ যিসমূহ খিলঞ্জীয়া ৰাইজ বসবাস কৰি থাকিব পাৰিছে। গতিকে আজি ৰাইজে মুক্ত মনেৰে চৰকাৰৰ পৰা ভূমি পট্টা পাই আজি বসবাস কৰি আছে। কিন্তু সেই যি আন্দোলন, সেই আন্দোলনৰ বাবে আজিও কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতাকৰ্মী আৰু অখিল গগৈ ডাঙৰীয়াই আদালতৰ দুৱাৰে দুৱাৰে গৈ থাকিবলগীয়া হৈছে। ৰাইজৰ বাবে আন্দোলন কৰি তেখেতে চৰকাৰৰ ৰুখত পৰিবলগীয়া হৈছে। গতিকে আপোনালোকে চাওক, প্ৰতিদিনে অখিল গগৈ ডাঙৰীয়াই ৰাইজ দলৰ হৈ সাংগঠনিক তৎপৰতা বৃদ্ধি কৰিছে। ৰাইজ দলৰ সাংগঠনিক সভা ৰাখিছে, যোগদান কাৰ্যসূচী ৰাখিছে। প্ৰতিদিনে পুৰণি সতীৰ্থসকলক অখিল গগৈ ডাঙৰীয়াই লগ কৰিছে। আৰু আগন্তুক ৰাইজ দলৰ যি নতুন অসমৰ পৰিকল্পনা, এই পৰিকল্পনা কথাসমূহ অখিল গগৈ ডাঙৰীয়াই তেখেতে ৰাইজক বুজাইছে, পুৰণি সতীৰ্থসকলক বুজাইছে, নতুন সতীৰ্থসকলক বুজাইছে। আৰু অসমখনক নতুন গতি দিবৰ কাৰণে তেওঁ চেষ্টা কৰিছে। গতিকে আপোনালোকে যদি ৰাইজ দলত যোগদান কৰিব খোজে, বিশেষকৈ ধেমাজি জিলাৰ চিচিবৰগাঁও সমষ্টিত ৰাইজ দলে ২০২৬ৰ যি বিধানসভা নিৰ্বাচন,
এই নিৰ্বাচনত অংশগ্ৰহণ কৰাৰ কথা কৈছে আৰু 2026ত চিচি বৰগাঁও বিধানসভা সমষ্টিৰ পৰা ৰাইজৰ দলে প্ৰতিদ্বন্দ্বিতা কৰিব এই কথা অখিল গগৈ ডাঙৰীয়াই ঘোষণা কৰিছে আৰু সেইবাবে আপোনালোকে দেখিছে যে বাৰে বাৰে সঘনাই অখিল গগৈ ডাঙৰীয়াই চিচি বৰগাঁওলৈ আহিছে